নিশ্চিতভাৱে এই মুহূৰ্তত ডাঙৰ খবৰ দিব বিচাৰিছো ND24 দৰ্শকসকলক পৰিবহন বিষয়া কাৰ্যালয়ৰ যিগৰাকী ভাৰপ্ৰাপ্ত পৰিবহন বিষয়া আছে দীপক পাটোৱাৰীক ইতিমধ্যে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বঙাইগাঁও আৰক্ষীৰ এটা বৃহৎ দল আপোনাৰ গুৱাহাটীস্থিত দীপক পাটোৱাৰীৰ যি বাসগৃহ আছে হেয়া বাসগৃহত ইতিমধ্যে অভিযান তেখেতসকলে খৰতকীয়া কৰিছে আৰু এই যি গোচৰ আছে এই গোচৰৰ সংক্ৰান্তত ইতিমধ্যে যোগীঘোপাত কালি নিশাৰ ভাগত আপোনাৰ আমি দেখিছিলো যে নিশাৰ ভাগত আপোনাৰ দুজনকৈ লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু সেই দুইজন লোক আছিল আপোনাৰ আয়ুব আলী আৰু মুস্তাফা খান আৰু আমি এইখিনিতে আমি জনাব বিচাৰিছো ND24 দৰ্শকসকলক যে 417খন বাহনৰ পঞ্জীয়নক লৈ পেলাই এটা বিয়াগুম কেলেংকাৰী সংঘটিত হৈছিল জিলা পৰিবহন বিষয়া কাৰ্যালয়ত আৰু এই যিটো ঘটনা আছে ঘটনাটো যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে 417খন বাহন আপোনাৰ প্ৰায় লক্ষদ্বীপত একাংশ বাহন ইয়াতে পঞ্জীয়ন কৰা দেখুৱাই পেলাই আপোনাৰ বঙাইগাঁৱত পুনৰবাৰ পঞ্জীয়ন কৰা দেখুৱাইছিল অৰ্থাৎ ক'বলৈ যদি যাওঁ তেতিয়াহ'লে BS4ৰ যিসমূহ বাহন আছে সেই বাহনসমূহ বন্ধ হৈছিল আপোনাৰ 2019 চনতে BS4ৰ গাড়ীসমূহ পঞ্জীয়ন কৰাৰ পৰা পঞ্জীয়ন বন্ধ কৰি দিয়া হৈছিল কিন্তু তাৰ এই BS4 গাড়ীসমূহকে আপোনাৰ লক্ষদ্বীপত আপোনাৰ পঞ্জীয়ন কৰা দেখুৱাই পেলাই আপোনাৰ 2023 আৰু 24 বৰ্ষত বঙাইগাঁও যিটো পৰিবহন বিষয়া কাৰ্যালয় তাত আপোনাৰ পঞ্জীয়ন হোৱা দেখুৱাইছে যাৰ ফলত আপোনাৰ এটা বৃহৎ বিয়াগুম কেলেংকাৰী সংঘটিত হৈছিল আৰু এই সমগ্ৰ যি ঘটনা আছে সমগ্ৰ যি তথ্য আছিল আন্তঃৰাষ্ট্ৰীয় কোচ ৰাজবংশী সংস্থাৰ তৰফৰ পৰা এটা তেখেতসকলে আপোনাৰ এটা অভিযোগ দাখিল কৰিছিল মুখ্যমন্ত্ৰীলৈ আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত যেতিয়া আমি এই যিটো বাতৰি আছে বাতৰিটো সম্প্ৰচাৰ কৰিছিল ND24 তাৰ পিছত এক প্ৰকাৰ বঙাইগাঁও আৰক্ষীৰ তৎপৰতা বৃদ্ধি পাইছিল আৰু বঙাইগাঁও আৰক্ষীয়ে ইতিমধ্যে আপোনাৰ তিনিজন লোকক ইতিমধ্যে আপোনাৰ এই ঘটনাত গ্ৰেপ্তাৰ কৰা বুলি আমি জানিব পাৰিছো আৰু আজিৰ দিনটোত আপোনাৰ গুৱাহাটীস্থিত দীপক পাটোৱাৰী ভাৰপ্ৰাপ্ত পৰিবহন বিষয়া আপোনাৰ বঙাইগাঁও জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত পৰিবহন বিষয়া দীপক পাটোৱাৰীৰ ইতিমধ্যে তেখেতৰ বাসগৃহত আৰক্ষীৰ এটা বৃহৎ দল গৈছে তেখেতৰ বাসগৃহত নথিপত্ৰৰ যি পৰীক্ষা আছে পৰীক্ষা কৰি থকা হৈছে আৰু যেহেতু টকাৰ কথা আহিছে টকাৰ লেনদেনৰ কথা আহিছে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় কোচ ৰাজবংশী সংস্থাৰ তৰফৰ পৰা কোৱা হৈছে যে প্ৰায় 4 পৰা 5 কোটি টকাৰ ইয়াতে কেলেংকাৰী হ'ব আনুমানিক এটা কেলেংকাৰীৰ এটা ধন ইয়াতে আপোনাৰ শকত ধনৰ বিনিময়ত এই যিটো কেলেংকাৰী আছে কেলেংকাৰীটো সংঘটিত কৰা বুলি কৈছে তিনিজন ইতিমধ্যে লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আমি জানিব পাৰিছো যে এগৰাকী নাৰ্জাৰী উপাধিৰ বাবুলাল নাৰ্জাৰী উপাধিৰ এগৰাকী কৰ্মচাৰী আছে তেওঁকো বঙাইগাঁও আৰক্ষীয়ে বিচাৰি আছে অৰ্থাৎ বঙাইগাঁও আৰক্ষীয়ে বাবুলাল নাৰ্জাৰীকো যদি পায় তেতিয়াহ'লে তেওঁকো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা যথেষ্ট প্ৰবল বুলি আমি জানিব পাৰিছো যিখিনি আমি আৰক্ষী সূত্ৰৰ পৰা গম পাইছো আনুষ্ঠানিকভাৱে বঙাইগাঁও আৰক্ষীয়ে এই মুহূৰ্তলৈকে আমাক কোনো ধৰণৰ কথা অৱগত কৰা নাই কিন্তু এটা কথা ঠিক যে প্ৰায় 4জন লোকক ইতিমধ্যে আপোনাৰ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে তিনিজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে তাৰ ভিতৰত পৰিবহন বিষয়াগৰাকীও আছে আৰু বাবুলাল নাৰ্জাৰী ইতিমধ্যে তেওঁ কাৰ্যালয়ত কেইবাদিন ধৰি উপস্থিত নাই অৰ্থাৎ যেতিয়াৰ পৰা এই ঘটনাটো আপোনাৰ সংবাদ মাধ্যম ND24 পোহৰলৈ আনিছিল তাৰ আপোনাৰ আগৰ পৰাই বাবুলাল নাৰ্জাৰীয়ে কাৰ্যালয়ত আপোনাৰ উপস্থিত নাই আৰু যাক লৈ পেলাই হয়তো বাবুলাল নাৰ্জাৰী এতিয়া আত্মগোপন কৰিছে আৰক্ষীয়ে বিচাৰি আছে আৰু হয়তো আপোনাৰ বিষয়া কৰ্মচাৰী ইয়াতে জড়িত থাকিব পাৰে আমি এইখিনিতে উল্লেখ কৰিব বিচাৰিছো যে কিছুদিন পূৰ্বে পৰিবহন বিষয়া গুৱাহাটীৰ যি পৰিবহন বিষয়া মুখ্য কাৰ্যালয়ৰ ইয়াতে তদন্তৰ বাবে কেইবাগৰাকীও লোক ইয়াত উপস্থিত হৈছিল আৰু তেখেতসকলেও যিসমূহ নথিপত্ৰ আছে যিসমূহ বাহনৰ নথিপত্ৰ আছে এই বাহনৰ নথিপত্ৰসমূহ তন্নকৈ পৰীক্ষা কৰিছিল আৰু হয়তো তাতো আখুৱা থাকিব পাৰে বা আপোনাৰ পৰিবহন বিভাগৰ তৰফৰ পৰা এটা নিজাববীয়া তদন্ত ইতিমধ্যে ইয়াত ঘোষণা কৰা হৈছে আৰু আপোনাৰ উচ্চ পৰ্যায়ৰ এটা তদন্ত পৰিবহন বিভাগৰ তৰফৰ পৰা ইয়াতে আপোনাৰ তদন্ত চলি আছে আৰু আমি যদি ক'বলৈ যাওঁ দীপক পাটোৱাৰী তেখেত ভাৰপ্ৰাপ্ত পৰিবহন বিষয়া পূৰ্বে চিৰাঙত তেখেতৰ পোষ্টিং আছিল বঙাইগাঁৱৰ পূৰ্বে চিৰাঙত পোষ্টিং আছিল আৰু চিৰাঙতো পৰিবহন বিভাগৰ তৰফৰ পৰা তেখেতসকলৰ যি অনুসন্ধান আছে অনুসন্ধান তেখেতসকলে কৰি আছে আৰু চিৰাঙতো বহু সংখ্যক বাহন আপোনাৰ এই ধৰণে লক্ষদ্বীপৰ পৰা ভুৱা পঞ্জীয়ন কৰি পেলাই আপোনাৰ বঙাইগাঁৱত বা আৰু চিৰাঙত পঞ্জীয়ন কৰা বুলি ইতিমধ্যে তথ্য আমাৰ হাতত পৰিছে আৰু এইখিনি তথ্য আমি আমাৰ দৰ্শকসকলক অৱগত কৰিছো মুঠৰ ওপৰত আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে দীপক পাটোৱাৰীৰ নেতৃত্বত আপোনাৰ বৃহৎ কেলেংকাৰী সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে আন্তঃৰাষ্ট্ৰীয় আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত